নমস্কাৰ জনাইছো সকলোকে পুনৰ এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰি নিলোঁ CPWD ৰিকুৱাৰমেণ্ট ফালৰ পৰা পোষ্ট মুকলি হৈছে 45,000তকৈ অধিক ইয়াৰ সম্পৰ্কত মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম এই চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক্লাৰ্ক আৰু ছুপাৰভাইজাৰৰ পদ মুকলি হৈছে 45,000টা ইয়াৰ সঠিক ডেট মুকলি হোৱা নাই কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কেতিয়ালৈকে ইয়াৰ প্ৰক্ৰিয়া চলি থাকিব সেই সম্পৰ্কত কিন্তু আমাক এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অহা নাই যেতিয়া আহিব আপোনালোকক কম খালি মই আপোনালোকক যে এই পোষ্টসমূহ মুকলি হৈছে সেই সম্পৰ্কতহে জনাবলৈ চেষ্টা কৰিছোঁ এপ্লাইসমূহ অনলাইন মোডতে হ'ব আৰু পদ অনুসৰি ভেকেঞ্চিসমূহ কিমান আছে সেই সম্পৰ্কত ইয়াত দিয়া আছে মই আপোনালোকক কৈ দিছোঁ ক্লাৰ্ক LDC UDC ফালৰ পৰা আছে 25,000টা আৰু লেভেল হৈছে গ্ৰুপ C জুনিয়ৰ ছুপাৰভাইজাৰ পদ মুকলি হৈছে 12,000টা গ্ৰুপ B আৰু ছিনিয়ৰ ছুপাৰভাইজাৰৰ 8,000টা গ্ৰুপ B গেজেটেড টোটেল 45,000টা পদ অনুসৰি যোগ্যতাসমূহ ইয়াত দিয়া আছে মই আপোনালোকক কৈ দিছোঁ জুনিয়ৰ ছুপাৰভাইজাৰ কাৰণে লাগিব গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম চিভিল ইলেক্ট্ৰিকেল প্ৰিফাৰ্ড ছিনিয়ৰ ছুপাৰভাইজাৰ কাৰণে লাগিব গ্ৰেজুৱেট প্লাছ 2 years এক্সপিৰিয়েঞ্চ এজ লিমিট আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰৰ বয়সৰ ভিতৰৰ ব্যক্তিসকলে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে শ্ৰেণী অনুসৰি ন্যূনতম আয়ু আৰু অধিকতম আয়ু কিমান লাগিব ন্যূনতম বাৰু একেই আছে 18 বছৰ বয়সৰ পৰাই সকলোৱে এপ্লাই কৰিব পাৰে কিন্তু অধিকতম আয়ু ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিমান দিয়া আছে আপোনালোকে চাই লওক সিলেকশ্যন প্ৰচেছ প্ৰক্ৰিয়াটো ইয়াত দিয়া আছে ৰিটেন এক্সাম হ'ব স্কিল এণ্ড টাইপিং টেষ্ট ফৰ ক্লাৰ্ক ডকুমেণ্ট এণ্ড মেডিকেল ভেৰিফিকেশ্যন হ'ব তাৰপিছত ক্লাৰ্কসকলৰ বাবে স্কিল আৰু টাইপিং টেষ্ট দুইটা হ'ব এক্সাম পেটাৰ্ণ বিষয় অনুসৰি কিমান প্ৰশ্ন আহিব কিমান তাত মাৰ্কছ আহিব সেই সম্পৰ্কটো ইয়াত দিয়া আছে আৰু চিলেবাছখন CPWD ভেকেঞ্চি সেই সম্পৰ্কেও দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক আৰু কেনেধৰণে এপ্লাই কৰিব লাগে সেই কথাটো মই কৈছোঁ অনলাইন মোডত কৰিব লাগিব www.cpwd.gov.in আপোনালোকে ৱেবছাইটটোত গৈ এপ্লাই কৰি ল'ব পাৰিব